Hello my dear students, welcome to our channel EduStation. I hope you are doing well. This is Sushmita aru ami porhi asilu class 12 biology first chapter to that is sexual reproduction in flowering plants jar ami aji post fertilization phase to bikhoy porhim. Tomaloke jodi amar agor class kita videos sabole bisara tene hole amar channel tut koi search koribo para. Yate moi biology porham aru ইয়াৰ লগতে অকল বায়োলজি বুলিয়ে নহয় তোমালোকে যদি আৰু অন্য সাবজেক্ট সমূহৰ যেনেকৈ স্ক্ৰিনত দেখিছা ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি ইংলিশ ইয়াৰ লগতে সায়েন্স সোশ্যাল সায়েন্স অসমীয়া এই গোটেইখিনি সাবজেক্টৰ আমি ফ্ৰী ভিডিঅ' লেকচাৰ সিৰিজ লৈ আহিছোঁ আমাৰ এক্সপিৰিয়েঞ্চ ফেকাল্টিখিনি হৈতে সো তোমালোকে আমাৰ চেনেলটোত গৈ সাৰ্চ কৰিলে এই গোটেই বস্তুখিনি পাব পাৰা তাৰ উপৰিও তোমালোকে যদি আৰু এক্সট্ৰা মেটেৰিয়েলছ বিচাৰা তেনেহ'লে আমাৰ কোৰ্সটোত এনৰোল কৰিব পাৰা আৰু কৰিলে প্ৰত্যেকটা সাবজেক্টৰে বা প্ৰত্যেকটা কোৰ্সৰ এগেইনষ্টতে তোমালোকে নোটছ বা টেষ্ট সিৰিজ সমূহ এমচিকিউজ এক্সপ্লেনেশ্যনছ এই গোটেইখিনি বস্তু তোমালোকে এটা প্লেটফৰ্মতে লাভ কৰিব পাৰা সো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব প্লে ষ্ট'ৰত গৈ এডুষ্টেশ্যন একাডেমিক বুলি সাৰ্চ কৰিব লাগিব দেন এপটো ইনষ্টল কৰাৰ পিছত তোমালোকৰ তাত এনেকুৱা এটা ইণ্টাৰফেচ এটা খোল খাব য'ত থাকিব ৰেজিষ্টাৰ আৰু লগইন বুলি তোমালোকে যদি অলৰেডি ৰেজিষ্টাৰ্ড হয় লগইনত ক্লিক কৰিব পাৰা আৰু যদি নতুন ইউজাৰ হয় তেনেহ'লে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব তোমালোকে সো ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে তোমালোকৰ তাত এনেকুৱা এখন স্ক্ৰীন দেখিবা য'ত তোমালোকৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগে সেইখিনি ফিল আপ কৰি ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকৰ লগইন উইণ্ড'খন আহিব এণ্ড তাতে তোমালোকে ৰেজিষ্টাৰ কৰোঁতে যি ইমেইল আইডি বা ফোন নম্বৰ ইউজ কৰিছিলা আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিছিলা সেই ইনফৰমেশ্যনখিনি ইয়াত এণ্টাৰ কৰিব লাগিব এণ্ড দেন লগইন কৰিব লাগিব ইয়াৰ পিছৰ বাকী প্ৰচেছটো মই ক্লাছটোৰ এণ্ডৰ পিনে বুজাম সো তাৰ আগতে আহাচোন আমাৰ আজি ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ আজি আমি পঢ়িম কি এবাউট দ্য পোষ্ট ফাৰ্টিলাইজেশ্যন events or the post fertilization phase of flowering plants okay so ইয়াৰ আন্ডাৰত আমাৰ চাৰিটা টপিক আছে এটা হ'ল ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম দেন ডেভেলপমেন্ট অফ এমব্ৰায়ো ডেভেলপমেন্ট অফ সিড আৰু ডেভেলপমেন্ট অফ ফ্ৰুট আজিৰ ক্লাছটোত আমি ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম আৰু এমব্ৰায়ো ওপৰত ফোকাস কৰিম ওকে সো ফাৰ্স্ট অফ অল আমি চাওঁ এন্ডোস্পাৰ্মৰ বিষয় এন্ডোস্পাৰ্মটো কি হয় সেইটো এটা নিউট্ৰিটিভ টিস্যু হয় যোনটোৱে যিবোৰ আমাৰ ডেভেলপিং এমব্ৰায়ো থাকে সেই এমব্ৰায়োবিলাকক নিউট্ৰিশ্যন প্ৰভাইড কৰাত হেল্প কৰে ওকে আৰু এই এণ্ডোস্পাৰ্মটো ট্ৰাইপ্লইড হয় নেচাৰত সেইকাৰণে তাক ট্ৰাইপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ বা পেন PEN পেন ৱৰ্ডটো আমি পিছলৈ ইউজ কৰিম এইটো ভিডিঅ'ত চ' এই নামটো মনত ৰাখিবা পেন মানে প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ আৰু সি ট্ৰাইপ্লইড কিয় হয় 3N কিয় হৈছে সি কাৰণ আমি জানিছিলোঁ যে এণ্ডোস্পাৰ্মটো কেতিয়া ফৰ্ম হয় যেতিয়া এটা মেল গেমেট এটা আহি পেলাই সি আমাৰ ওভিউলটোৰ ভিতৰত মাজত যিকেইটা ফ্ৰীলি ফ্লোট হৈ থকা নিউক্লিয়াই আছে যাক আমি পোলাৰ নিউক্লিয়াই বুলি কওঁ সেই পোলাৰ নিউক্লিয়াৰ লগত আহি পেলাই এটা মেল গেমেট ফিউজ হৈ পেলাই এই আমাৰ যেটো এণ্ডোস্পাৰ্ম হয় সেই এণ্ডোস্পাৰ্মটো ফৰ্ম কৰে সো ইয়াতে যেহেতুকে তিনটা নিউক্লিয়াই থাকে দুটা পোলাৰ নিউক্লিয়াই আৰু এটা মেল গেমেটৰ নিউক্লিয়াই সো সেইকাৰণে ইয়াক 3N বুলি ডিনোট কৰা হয় আৰু ট্ৰাইপ্লইড বুলি কোৱা হয় ওকে আৰু এই প্ৰচেছটোক ট্ৰিপল ফিউজন বা ভেজিটেটিভ ফাৰ্টিলাইজেশ্যন বুলিও কোৱা হয় ওকে সো এইখিনি হ'ল মিনিং অফ এণ্ডোস্পাৰ্ম এতিয়া আমি পঢ়িম চেলিয়েণ্ট ফিচাৰ্ছ অফ এণ্ডোস্পাৰ্মবোৰ পঢ়িলোৱে যেনেকৈ মোষ্টলি ট্ৰাইপ্লইডে হয় কিন্তু কিছুমান এক্সেপশ্যনছ আছে য'ত কেতিয়াবা কিছুমান প্লাণ্টছৰ ক্ষেত্ৰত সি ডিপ্লয়ডো হ'ব পাৰে মানে অকল দুটা নিউক্লিয়াই থাকে যেনেকৈ ফৰ এক্সাম্পল ইন কেছ অফ ৱাটাৰ লিলি বা কিছুমানত মাল্টিপল নিউক্লিয়াই থাকে চ' তেতিয়া পলিপ্লইড বুলি কয় আপ টু 15Nলৈকে নিউক্লিয়াই থাকিবলৈ পাৰে চ' এণ্ডোস্পাৰ্মবোৰ মোষ্টলি ট্ৰাইপ্লইড কিন্তু ডিপ্লইড বা পলিপ্লইডো হ'ব পাৰে এতিয়া সাধাৰণতে কি হয় এণ্ডোস্পাৰ্মটোৱে আমি কওঁ ন যে সি ফুড ৰিজাৰ্ভ হিচাপে বা নিউট্ৰিটিভ টিস্যু হিচাপে সি এক্ট কৰে ফৰ দ্য ডেভেলপিং এমব্ৰায়ো এতিয়া কি হয় এই এমব্ৰায়োটোৱে ডিউৰিং ইটছ কোৰ্ছ অফ ডেভেলপমেণ্ট এণ্ডোস্পাৰ্মটোৰ পৰা এনাৰ্জিটো প্ৰক্ৰিয়াৰ কৰে তাৰ যিখিনি নাৰিছমেণ্টছ সি প্ৰভাইড কৰে সেই নাৰিছমেণ্টখিনিও এচিভ কৰে এণ্ড তেনেকৈ আমাৰ এমব্ৰায়োটো মেচিয়ৰ হৈ পেলাই তাৰ পৰা এটা নতুন প্লাণ্ট এটা ফৰ্ম হয় কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হয় আৰু সেই কেটেগৰী অফ সিডছবোৰত য'ত এণ্ডোস্পাৰ্মটো প্ৰেজেণ্ট থাকে আৰু এমব্ৰায়োৱে অলপকৈ এবজৰ্ভ কৰে সিহঁতক হয়তো এণ্ডোস্পাৰ্মিক সিডছ বুলি কোৱা হয় বা সিহঁতক এলবুমিনাছ সিডছ বুলি কোৱা হয় ওকে আৰু কিছুমান ক্ষেত্ৰত এইটো দেখা যায় যে এই যিটো এণ্ডোস্পাৰ্ম আছে সেই এণ্ডোস্পাৰ্মটো কমপ্লিটলি ইউজড আপ হৈ যায় এমব্ৰায়োটোৱে কমপ্লিটলি এবজৰ্ভ কৰি দিয়ে
এণ্টায়াৰ এণ্ডোস্পাৰ্মটো তেতিয়া কোনো ধৰণৰ এণ্ডোস্পাৰ্ম ৰৈ নাযায় সিডৰ ভিতৰত আৰু হেনেকুৱা সিডছবিলাকক কি বুলি কোৱা হয় এক্স এলবুমিনাছ সিডছ বা নন এণ্ডোস্পাৰ্মিক সিডছ বুলি কয় ফৰ এক্সাম্পল এইটো দেখিছা তোমালোকে দুটা সিড দিয়া আছে ইয়াতে এটা ব্ৰড বিনৰ এটা মেজৰ ব্ৰড বিন মানে আমি যেটো উৰহি বুলি কওঁ উৰহি খাওঁ হেতু তো ইয়াতে তোমালোকে দেখা পাইছা ফাৰ্স্ট ৰাইট সাইডৰ সিডটো চোৱা এই যেটো yellow কালাৰৰ এখিনি যিখিনি সাবস্টেন্স এখিনি কোৱা হৈছে কি এণ্ডোস্পাৰ্ম বুলি হয়নে আৰু বাকি এখিনি যিখিনি পিংক কালাৰৰ এই স্ট্ৰাকচাৰটো আছে এখিনি এমব্ৰায়ো হয় তো মেজৰ ক্ষেত্ৰত আমি এণ্ডোস্পাৰ্ম দেখিছো কিন্তু আমি ব্ৰড বিনৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ এণ্ডোস্পাৰ্ম নাই ইয়াতে এই গুটেটোৱে এমব্ৰায়োৱে কভাৰ কৰি আছে সো এইটো ক্ষেত্ৰত কি হ'ব পাৰে ব্ৰড বিনটো এক্স এলবুমিনাছ সিডছ হয় আৰু মেজটো এলবুমিনাছ সিড হয় ওকে সো এই দুটা ডিস্টিংক্ট ফিচাৰ হয় এণ্ডোস্পাৰ্মৰ নেক্সট এণ্ডোস্পাৰ্মে অকল এনেকুৱা নহয় যে ডেভেলপিং এমব্ৰায়োটোক ডাঙৰ হ'বলৈ কাৰণে ডেভেলপ হ'বলৈ কাৰণে নাৰিশমেন্ট প্ৰভাইড কৰে ইভেন সিডটো যেতিয়া ডৰমেন্ট ষ্টেজত থাকে যেতিয়া হি জাৰ্মিনেট নহয় এই ডৰমেন্সি পিৰিয়ডতো এণ্ডোস্পাৰ্মে নিউট্ৰিয়েন্টছ প্ৰভাইড কৰে সিডক ওকে আৰু সেই নিউট্ৰিয়েন্টছবোৰ প্ৰভাইড কিহৰ ফৰ্মত কৰে স্টাৰ্চ আৰু ফেটছৰ ফৰ্মত হি ফুড ৰিজাৰ্ভ হিচাপে থাকে ইন দ্য ফৰ্ম অফ স্টাৰ্চ আৰু ফেটছ কিন্তু সিডলিংবিলাকে এই স্টাৰ্চ বা ফেট ইহঁতক ডাইৰেক্ট ইউটিলাইজ কৰিব নোৱাৰে সো তাৰ কাৰণে হিহঁতক স্টাৰ্চটোক এণ্ডোস্পাৰ্মে কি কৰে তাৰ যেটো এটা বাহিৰৰ লেয়াৰ এটা আছে এলিউৰন লেয়াৰ বুলি কোৱা হয় যা সেই লেয়াৰটোৰ পৰা কিছুমান এনজাইম কিছুমান সিক্ৰেট কৰে যেনেকৈ এমাইলেজ সিক্ৰেট কৰাৰ ফলত কি হয় তাত এণ্ডোস্পাৰ্মত যিনি স্টাৰ্চ থাকে ইট গেটছ কনভাৰ্টেড ইনটু সিম্পল সুগাৰ ওকে সেইখিনি সিম্পল সুগাৰৰে ট্ৰান্সফৰ্ম হয় আৰু তাৰ পিছত সিডলিংবিলাকে সেই সুগাৰটো ইউজ কৰিব পাৰে এজ ফুড মেটেৰিয়েল হিচাপে আৰু এণ্ডোস্পাৰ্মত লগতে কিছুমান হৰমোনছো থাকে যেনেকৈ সাইটোকাইনিন হৰমোন থাকে ওকে নেক্সট পঢ়িম আমি এবাউট দি ফাংচন অফ এণ্ডোস্পাৰ্ম তো ফাৰ্স্ট এণ্ড ফৰমোষ্ট এণ্ডোস্পাৰ্মৰ ফাংচনটো এইটোৱে হ'ল যে ফুড ৰিজাৰ্ভ হিচাপে হি এক্ট কৰে নিউট্ৰিশ্যন প্ৰভাইড কৰে টু দ্য ডেভেলপিং এমব্ৰায়ো সেকেন্ডলি হি এমব্ৰায়োটোক নিউট্ৰিয়েন্টছ প্ৰভাইড কৰাৰ লগত হি প্ৰটেকশ্যনো প্ৰভাইড কৰে এমব্ৰায়োটোক হি প্ৰটেক্ট কৰি পেলাই ৰাখে ফ্ৰম ডেমেজ ঠিক আছে সেইটো এটা সেকেন্ড ফাংচন থাৰ্ডলি কি হয় এণ্ডোস্পাৰ্মিক টিস্যুজবিলাকে জিন এক্সপ্ৰেছনটোক ৰেগুলেট কৰি থাকে কোনটো জিন এতিয়া এক্সপ্ৰেছ হ'ব কোনটো সাইলেণ্ট হৈ থাকিব এনেকুৱা ধৰণৰ ৰেগুলেশ্যনবোৰো কণ্ট্ৰোল কৰে এণ্ডোস্পাৰ্মে নেক্সট ফোৰ্থলি ইয়াতে দিছে যে এণ্ডোস্পাৰ্ম কেন সেন্স দ্য এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ এণ্ড ৰেগুলেট দি seed germination accordingly তো seed germinationৰ কাৰণেও এনভাইৰনমেণ্টটো সুইটেবল হয় নে নহয় সেই বস্তুটো সেন্স কৰি পেলে এণ্ডোস্পাৰ্মে সিডটোক জাৰ্মিনেট হ'বলৈ বা নহ'বলৈ কাৰণে হেল্প কৰিব পাৰে আকৌ এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় যে কিছুমান ক্ষেত্ৰত জেনেটিক্যালি মিছমেচ ক্ৰছ কিছুমান হয় মানে ইনকম্পেটিবল স্পিচিজবিলাকৰ মাজত বা বেলেগ স্পিচিজ বা বেলেগ জেনেৰা এনেকুৱা ধৰণৰ বেলেগ বেলেগ প্লান্টছবিলাকৰ ক্ষেত্ৰত প্ৰসেসবোৰ হয় কেতিয়াবা সো হেনুকা ক্ষেত্ৰত সেই সিডছবোৰক এবৰ্ট কৰাৰ কাৰণে নষ্ট কৰি দিয়াৰ কাৰণেও হেল্প কৰে এণ্ডোস্পাৰ্মে প্লাস লগতে মই কৈছিলোঁ যে ইয়াত সাইটোকাইনিন থাকে সো সাইটোকাইনিনে কি কৰে সেল ডিফাৰেন্সিয়েশনটোত হেল্প কৰে ইয়াত থাকা সাইটোকাইনিন হৰমোনটোৱে সো এইখিনি আছিল মোস্ট ইম্পৰ্টেণ্ট ফাংচনছ অফ এণ্ডোস্পাৰ্ম নেক্সট আমি পঢ়িম আজি টাইপছ অফ এণ্ডোস্পাৰ্ম এতিয়া এণ্ডোস্পাৰ্মৰ ব্ৰডলি ক'বলৈ গ'লে তিনিটা টাইপছ আছে ওকে এটা হ'ল নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম এটা হ'ল হেলোবিয়েল আৰু এটা হ'ল সেলুলাৰ ওকে তো আমি এটা এটাকে গোটেইকেইটা পঢ়িম নিউক্লিয়াৰ এণ্ডোস্পাৰ্মত কি হয় এটো মোস্ট কমন টাইপ অফ এণ্ডোস্পাৰ্ম হয় ঠিক আছে ইয়াতে কি হয় যেটো প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ আছে এই পেনটোৰ ফাৰ্স্ট ডিভিজন হয় ওকে মাইটোটিক ডিভিজন হয় ইকুৱেল ডিভিজন মানে এটো নিউক্লিয়াই হয় এটা মনত ৰাখিবা তাৰ ডিভিজন হয় কিন্তু সেলটো ডিভাইড নহয় এই যেটো সেলটো দেখিছা এটো গোটে এন্টায়াৰ এটা কমপ্লিট সেল হিচাপে থাকে ইয়াত এই নিউক্লিয়াইবোৰ ডিভাইড হৈ এটা পৰা দুটা পৰা তিনটা চাৰিটা পাঁচটা ছটা এনেকে মানে নিউক্লিয়াৰ কন্টেন্টটো বাঢ়ি যায় ওকে কিন্তু সেলটো ডিভাইড নহয় এটাই সেলৰ ভিতৰত থাকে ইনিশিয়ালি তাৰ পিছত কি হয় এটা মাজত এটা এনেকুৱা ডাঙৰ সেন্ট্ৰেল ভেকিউল এটা ফৰ্ম হৈ যোৱাৰ কাৰণে মানে হি মাল্টি নিউক্লিয়েট ষ্টেজত থাকে না মাল্টিপল নিউক্লিয়াই থাকে এটা সেলৰ ভিতৰত তো তাৰ ভিতৰত দেন ভেকিউল এটা ফৰ্ম হয় হোৱাৰ ফলত কি হয় যিখিনি নিউক্লিয়াই থাকে সেই নিউক্লিয়াইখিনি সাইডলে
সিহঁতে আহি যায় ইয়াতে দেখিছা এই নিউক্লিয়াইবোৰ সাইডলৈ আহি গৈছে তো সিহঁতে নিউক্লিয়াইবোৰ আহি পেলাই পেৰিফেৰিত থাকে আহি সেলটো এণ্ড তেনেকুৱা হোৱাৰ লগে লগে কি হয় সেলটো সেলৰ ওয়াল ফৰ্মেশন হ'বলৈ ধৰে ওকে এণ্ড দ্যাট টু হি পেৰিফেৰিৰ পৰা ষ্টাৰ্ট হয় ওয়াল ফৰ্মেশনটো হৈ পেলাই লাহে লাহে বহুত কিটা সেলস ফৰ্ম হয় উইথ देयर নিউক্লিয়াই ইন দেম আৰু তাৰপিছত আমি এটা মাল্টিসেলুলাৰ এন্ডোস্পাৰ্ম এটা পাওঁ কিন্তু ইনিশিয়ালি ফাৰ্স্ট নিউক্লিয়াছৰ ডিভিজন হৈ পেলাই একহপামান নিউক্লিয়াই ফৰ্ম কৰে এণ্ড আফটাৰ দ্যাট নিউক্লিয়াইখিনি পেৰিফেৰিলৈ শিফ্ট হৈ যোৱাৰ পিছত তাৰ পিছতহে সেল ওয়াল ফৰ্মেশন হয় আৰু মাল্টিসেলুলাৰ স্ট্ৰাকচাৰ এটা আমি পাওঁ ওকে সো হেতু আছিল এবাউট নিউক্লিয়াৰ এন্ডোস্পাৰ্ম এটা ইয়াত এটা ইন্টাৰেষ্টিং কথা এটা কওঁ আমিতো ঢেৰ ফ্ৰুটছ খাওঁ হয়নে কিন্তু সেই ফ্ৰুটছবিলাকৰ কেতিয়াবা কি হয় কেতিয়াবা আমি ফ্ৰুটটো খাওঁ সিডটো পেলাই দিওঁ কেতিয়াবা আমি সিডটো খাওঁ কেতিয়াবা আমি সিডটোও নাখাওঁ ইভেন তাৰ ভিতৰ এন্ডোস্পাৰ্মখিনিহে খাওঁ সো ফৰ এক্সাম্পল যেনিবা ধৰা ম্যাঙ্গো ওকে সো ম্যাঙ্গোৰ আমি কি কৰোঁ সিডটো খাওঁ ফ্ৰুটটো খাওঁ হয়নে তাৰ গুটিটোতো আমি পেলাই দিওঁ সিডটোতো আমি খাব নোৱাৰোঁ সো হেতু এটা কন্ডিশন নেক্সট আৰু এটা কন্ডিশন যে য'ত আমি সিডটো খাওঁ যেনেকৈ ধৰা ফৰ এক্সাম্পল তামোল মানুহে যে তামোল খায় তামোল পাণ খায় তাৰ যিটো তামোল তাৰটো আমি বাকলিটো পেলাই নিদিওঁ জানো আমি জানো বাকলিটো খাওঁ চুবাই আমি তাৰ ভিতৰ সিডটোহে খাওঁ হয়নে নহয় তো হেতু এটা সেকেন্ড কন্ডিশন আৰু এটা থাৰ্ড কন্ডিশন আছে য'ত আমি সিডো নাখাওঁ ফ্ৰুটো নাখাওঁ অকল এন্ডোস্পাৰ্ম খাওঁ যেনেকৈ ফৰ এক্সাম্পল ইন কোকোনাট এতিয়া কোকোনাটত কি কোকোনাটৰ যিখিনি হোৱাইট পাৰ্ট হয় সেইখিনিহে আমি খাওঁ আৰু সেই হোৱাইট পাৰ্টখিনি ইটছ নাথিং বাট দ্যাট ইজ দ্য এন্ডোস্পাৰ্ম কিন্তু ভাবিব পৰা যে তাৰ ভিতৰতো পানীও থাকে নাৰিকলৰ পানী যেটো আমি ডাবৰ পানী খাওঁ ন বা নাৰিকলৰ পানী খাওঁ সেই নাৰিকলৰ পানীখিনিও ইভেন এন্ডোস্পাৰ্ম হয় কিন্তু ইন লিকুইড ফৰ্ম কিয় সিন্স এই যেটো সেলুলাৰ নিউক্লিয়াৰ এন্ডোস্পাৰ্মৰ সেল ওয়াল ফৰ্মেশনটো সাইডৰ পৰাহে হয় ন সাইডৰ পৰা হি হৈ আহি পেলাই হি মাজলৈ আহে মাজত হি কমপ্লিট হয় টুৱাৰ্ডছ দি সেন্টাৰ হি আহে সেল ওয়ালখন ফৰ্ম হয় আৰু মাজত আহি পেলাই সেল ওয়াল ফৰ্মেশনটো কমপ্লিট হৈ যায় আৰু এনেকৈ এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা ছটা এনেকুৱা নাম্বাৰ অফ সেলছটো বাঢ়ি যায় কিন্তু কোকোনাটৰ ক্ষেত্ৰত কি হয় এই সেল ওয়াল ফৰ্মেশনটো ইনকমপ্লিট হৈ থাকি যায় ওকে ইনকমপ্লিট হৈ থাকে হি অকল বাহিৰৰ ফালেহে বাহিৰৰ লেয়াৰটোৰ ফালে সেল ওয়াল ফৰ্মেশন হয় সেইকাৰণে সেই লেয়াৰটো সলিড হয় হাৰ্ড হয় আৰু তাক আৰু হি মাল্টিসেলুলাৰ হয় ঠিক আছে কাৰণ তাত সেল ওয়াল ফৰ্মেশন হৈ গৈছে সেল ডিভিজন হৈ গৈছে অলৰেডি কিন্তু সিন্স সেল ওয়াল ফৰ্মেশনটো কমপ্লিট হ'ব নাপায় হি ভিতৰলৈ সেল ওয়াল ফৰ্মেশনটো শেষ নহয় হি মানে সো হেতুৰ কাৰণে কি হয় আধৰুৱা হৈ থাকি যায় সেল ওয়াল ফৰ্মেশনটো তাৰ কাৰণে ভিতৰৰ যিখিনি লেয়াৰ আছে সেই ভিতৰৰ লেয়াৰখিনিত নিউক্লিয়াইবোৰ ফ্ৰীলি থাকি যায় মাল্টি নিউক্লিয়েটেড হয় ইনাৰ লেয়াৰটো ওকে আৰু সেই ইনাৰ লেয়াৰটোৱে হয় লিকুইড এন্ডোস্পাৰ্ম যেটো আমি নাৰিকলৰ পানী হিচাপে আমি কনজিউম কৰোঁ ওকে সো আৰু এটো এই কোৱেশ্চনটো বহুত কমন হয় এক্সামবিলাকৰ কাৰণে সো মনত ৰাখিবা যে লিকুইড এন্ডোস্পাৰ্ম কোড পোৱা যায় ইন কেছ অফ কোকোনাট ওকে দেন নিউক্লিয়াৰ এন্ডোস্পাৰ্ম হ'ল নেক্সট আমাৰ তাত আছে সেলুলাৰ এন্ডোস্পাৰ্মটো নিউক্লিয়াৰ এন্ডোস্পাৰ্মৰ জাষ্ট অপজিট হয় ইয়াত নিউক্লিয়াছটো ডিভাইড হোৱাৰ লগে লগে সাইটোকাইনেসিস হয় মানে সেল ওয়াল ফৰ্মেশন হয় আৰু আমি ইয়াতে মাল্টিপল নাম্বাৰ অফ সেলছ আমি পাওঁ ওকে ফৰ এক্সাম্পল ডাতুৰা পেটুনিয়া এনেকুৱা ধৰণৰ জেনেৰাবিলাকত এটো পোৱা যায় সেলুলাৰ এন্ডোস্পাৰ্মটো তাৰপিছত হেলোবিয়াল এন্ডোস্পাৰ্মটো পোএচি ফেমিলিৰ কিছুমান হেলোবিয়ালছ অৰ্ডাৰৰ মেম্বাৰবিলাকত পোৱা যায় ওকে সেইকাৰণে তাৰ নামটো হেলোবিয়াল হয় আৰু এইটো এটা ইণ্টাৰমিডিয়েট টাইপ হয় ইন বিটুইন সেলুলাৰ আৰু নিউক্লিয়াৰ দুইটাৰে ইণ্টাৰমিডিয়েট টাইপ অফ এন্ডোস্পাৰ্ম হয় য'ত দুইটাৰে ক্যাৰেক্টাৰিষ্টিক থাকে কেনেকৈ থাকে কাৰণ ইয়াত কি হয় ফাৰ্ষ্ট অফ অল যেটো প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ হয় তাৰ ডিভিজন হয় ওকে তাৰ ডিভিজন হৈ পেলে লগালগ কি হয় সেলটোও ডিভাইড হৈ যায় আৰু এটা ডাঙৰ সেল এটা ফৰ্ম কৰে টুৱাৰ্ডছ দি মাইক্ৰোপাইলাৰ এণ্ড আৰু এটা সৰু সেল ফৰ্ম কৰে টুৱাৰ্ডছ দি চালাজেল এণ্ড এই ডায়াগ্ৰামটো দেখিছা তেনেকুৱা টাইপৰ এটা ডাঙৰ সেল হয় আৰু এটা সৰু সেল হয় ওকে এইখিনি হ'ল সেলুলাৰ এন্ডোস্পাৰ্মৰ ক্যাৰেক্টাৰিষ্টিক কাৰণ নিউক্লিয়াই ডিভাইড হোৱাৰ পিছতে লগালগ সেলৰো ডিভিজন হৈছে কিন্তু তাৰ পিছত কি হয় এই এটা যে ডাঙৰ সেল আৰু এটা সৰু সেল যে থাকে এই প্ৰত্যেকটো সেলৰ ভিতৰতে তাৰ পিছত নিউক্লিয়াইবোৰহে ডিভাইড হয় অকল লাইক নিউক্লিয়াৰ এন্ডোস্পাৰ্ম নিউক্লিয়াইবোৰ ডিভাইড হয় মাল্টিনিউক্লিয়েট ষ্টেজে যেতিয়া
এচিভ কৰে তেতিয়া তাৰ মাজত এটা এনেকুৱা ডাঙৰকৈ চেণ্ট্ৰেল ভেকিউল এটা ফৰ্ম হয় যাৰ ফলত গোটেই নিউক্লিয়াইবোৰ ছাইডলৈ আহি যায় আৰু দেন ছাইডৰ পৰা লাহে লাহে চেল ৱাল ফৰ্মেশ্যন হয় চ' এইখিনি কেৰেক্টাৰিষ্টিক হ'ল নিউক্লিয়াৰ এণ্ডোস্পাৰ্মৰ আৰু ফাৰ্ষ্ট অফ অল যে যিটো প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছটো ডিভাইড হৈ পেলাই চেলটোও ডিভাইড হৈছিলে ইনটু 2 আনইকুৱেল চেলছ সেই কেৰেক্টাৰিষ্টিকটো চেলুলাৰ এণ্ডোস্পাৰ্মৰ কেৰেক্টাৰিষ্টিক সেইকাৰণে ইয়াত যিহেতুকে দুইটা টাইপ অফ এণ্ডোস্পাৰ্মৰ কেৰেক্টাৰিষ্টিক আছে সেইকাৰণে ইয়াক ইণ্টাৰমিডিয়েট টাইপ বুলি কয় আৰু ইয়াৰ টাৰ্মটো হ'ল হেলোবিয়েল এণ্ডোস্পাৰ্ম অ'কে চ' কি আমি এণ্ডোস্পাৰ্ম পঢ়িলোঁ ফাৰ্ষ্ট নিউক্লিয়াৰ ছেকেণ্ড চেলুলাৰ আৰু থাৰ্ড হেলোবিয়েল আৰু এইটো এস্পোডেলাছ জেনেৰা মেম্বাৰ্ছবিলাকত এনেকুৱা ধৰণৰ এণ্ডোস্পাৰ্ম দেখা যায় তাৰপিছত আহিল আমাৰ নেক্সট টপিকটো ডেট ইজ ডেভেলপমেণ্ট অফ এম্ব্ৰায়ো অ'কে চ' এম্ব্ৰায়'টো ক'ৰ পৰা ডেভেলপ হয় আমি জানোৱেই যেতিয়া এটা মেল গেমেট এটা আহে পলেন টিউবডালে হয়নে কাৰণ ফাৰ্টিলাইজেশ্যন আমি পঢ়িছিলোঁ যে পলেন টিউবে কেৰি কৰি আনে মেল গেমেটছবোৰ চ' দুটা মেল গেমেট থাকে তাৰ এটাটো আহি পেলাই এই প'লাৰ নিউক্লিয়াইটোৰ লগত ফিউজ হৈ পেলাই এণ্ডোস্পাৰ্ম ফৰ্ম কৰে আৰু ইটো যিটো মেল গেমেট হয় সি এক চেলৰ লগত আহি পেলাই সি ফিউজ হৈ পেলাই জাইগোট ফৰ্ম কৰে অ'কে আৰু সেই জাইগোটটোৰ পৰাই এম্ব্ৰায়'টো ডেভেলপ হয় এণ্ড আল্টিমেটলি এম্ব্ৰায়'ৰ পৰা আমাৰ এণ্টায়াৰ প্লাণ্ট এডাল বা এণ্টায়াৰ অৰ্গেনিজিম এটা ডেভেলপ হয় আৰু সেইটো কেনেকুৱা ধৰণে হয় সেইখিনি বস্তু আমি ইয়াত পঢ়িম বাট তাৰ আগতে এটা কথা কৈ দিওঁ প্লাণ্টৰ ব্ৰডলি চাবলৈ গ'লে অকল মানে দুটা পাৰ্ট আছে এটা শ্বুট আৰু এটা ৰুট হয়নে শ্বুটটো এবাভ গ্ৰাউণ্ড থাকে যিটো আমি দেখা পাওঁ নৰ্মেলি আৰু ৰুটটো আমি নৰ্মেলি দেখা নাপাওঁ আনটিল এণ্ড আনলেছ আমি যেতিয়ালৈকে প্লাণ্টডালক আপৰুটিং কৰি নিদিওঁ হয়নে চ' মাটিৰ তলত থকা পাৰ্টটো ৰুট ওপৰত থকা পাৰ্টটো শ্বুট এতিয়া এম্ব্ৰায়'টো ডেভেলপ হৈ পেলাই সি এটা নতুন ছিডলিং এটা ফৰ্ম কৰিবলৈ কাৰণে এই দুইটা পাৰ্টে ফৰ্ম কৰিব নালাগিব জানো ৰুট আৰু শ্বুট চ' সেইটোৰ কাৰণে ইয়াত দুটা স্পেচিয়েল ষ্ট্ৰাকচাৰ্ছ থাকে ইয়াতে শ্বুটটো ফৰ্ম হয় এম্ব্ৰায়'ৰ প্লিমুলৰ পৰা আৰু যিটো ৰুট হয় সেই ৰুটটো ফৰ্ম হয় ৰেডিকেলৰ পৰা অ'কে চ' ফাৰ্ষ্ট এই ৰেডিকেল প্লিমুল এই দুটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব লাগে ডেভেলপ হৈ পেলাই দেন তাৰ পৰা শ্বুট আৰু ৰুটবোৰ ডেভেলপ হয় চ' এতিয়া আমি সেইটো চাম যে কেনেকুৱা ধৰণে হয় আৰু এই প্ৰচেছটোক হয়তো এম্ব্ৰায়'জেনেচিছ বা এম্ব্ৰায়'জেনি বুলিও কোৱা হয় অ'কে চ' ফাৰ্ষ্ট আমি ডাইকটছবিলাকৰ ক্ষেত্ৰত চাম দেন মন'কটৰখিনি পঢ়িম চ' ইয়াতে কি হয় কৈছে যে ফাৰ্ষ্ট তোমাৰ যিটো জাইগোট থাকে চেঞ্জ কৰি লওঁ কালাৰটো ফাৰ্ষ্ট যিটো জাইগোট থাকে সি অকণমান ইলংগেট হয় অ'কে ইলংগেট হৈ পেলাই সি অকণমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰে এণ্ড দেন সিহঁতৰ মাজত এখন ৱাল এখন ফৰ্ম হৈ যায় ট্ৰান্সভাৰ্চ ৱাল এখন পথালি ৱাল এখন যাৰ ফলত দুটা চেল ফৰ্ম হয় এটা হ'ল বেচেল চেল আৰু এটা হ'ল এপিকেল চেল অ'কে বা তাক টাৰ্মিনেল চেল বা এম্ব্ৰায়ো চেল বুলিও কোৱা হয় ঠিক আছে চ' জাইগোটটো ইলংগেট হৈ পেলাই ডিভাইড হ'ল দুটা আনইকুৱেল চেল ফৰ্ম কৰিলে এটা ডাঙৰ এটা সৰু অ'কে যিটো মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে থাকে সেইটো ডাঙৰ চেল হয় আৰু তাক বেচেল চেল বা ছাছপেঞ্চাৰ চেল বুলি কোৱা হয় ঠিক আছে লাৰ্জাৰ বেচেল চেল যাক ছাছপেঞ্চাৰ চেল বুলি কোৱা হয় আৰু এটা চেলাজেল এণ্ডৰ পিনে থাকে যিটো সৰু হয় চাইজটো আৰু তাক টাৰ্মিনেল চেল বা এম্ব্ৰায়ো চেল বা এপিকেল চেল বুলি কোৱা হয় অ'কে এতিয়া এই দুইটা চেলে ইকুৱেলি সিহঁতে চাইমেলটেনিয়াছলি ডিভাইড হয় ডেভেলপ হয় আৰু ইহঁতৰ পৰাই ৰুট আৰু শ্বুট ওলায় চ' ফাৰ্ষ্ট কি হয় এম্ব্ৰায়'টো এনেকুৱা এগৰ ষ্টেটত থাকে দেন সি 2 চেল ষ্টেটলৈ ট্ৰান্সফৰ্ম হয় দেন লাহে লাহে সি অক্টেণ্ট হয় মানে 8 চেল ষ্ট্ৰাকচাৰ হয় দেন সি গ্লবিউলাৰ হয় দেন ট্ৰাইংগল হয় দেন হাৰ্ট শ্বেপেড হয় এণ্ড ফাইনেলি উই গেট আ মেচিয়ৰ এম্ব্ৰায়ো অ'কে চ' ইয়াতে কি হয় চোৱা এই ছাছপেঞ্চাৰ দুটা চেল জাইগোটটো ডিভাইড হৈ পেলাই দুটা চেল ফৰ্ম কৰিলে ছাছপেঞ্চাৰ আৰু এম্ব্ৰায়ো চেল ছাছপেঞ্চাৰ চেলটোৰ আৰু ফাৰ্ডাৰ ডিভিজন হয় অ'কে আৰু ফাৰ্ডাৰ ডিভিজন হৈ পেলাই সেই এনেকুৱা ধৰণৰ ফিলামেণ্ট টাইপৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰে যাৰ যিটো এই লাষ্ট চেলটো বা ফাৰ্ষ্ট চেল লাষ্ট চেল যি কোৱা এই লাষ্ট চেলটো অকণ চুৱেল হৈ যায় সি ফুলে অ'কে তাৰ চুৱেলিং হয় আৰু সি হষ্টৰিয়ামৰ নিচিনাকৈ দেন ফাংচন কৰে হষ্টৰিয়ামবোৰ পেৰাচাইটছবিলাকত ইউজুৱেলি থাকে যাৰ থ্ৰুৰে সিহঁতে হোষ্টবিলাকৰ পৰা নিউট্ৰিয়েণ্টছবোৰ প্ৰক্ৰিয়ৰ কৰিব পাৰে ঠিক আছে চ' ইয়াতেও ই নিউট্ৰিয়েণ্ট প্ৰক্ৰিয়ৰ কৰা কামটোৱে কৰে ফ্ৰম দি এণ্ডোস্পাৰ্ম সেইকাৰণে এই ছাছপেঞ্চাৰ চেলৰ যিটো ফাৰ্ষ্ট চেল হয় সি এনেকুৱা চুৱেলেন হৈ পেলাই সি
হস্টোৰিয়ামৰ নিচিনাকৈ ফাংচন কৰে আৰু ছাছপেনচাৰ চেলৰ যিটো চালাজাল এণ্ডৰ পিনে থকা যিটো চেল থাকে অ'কে এই চেলটোত চালাজাল এণ্ডৰ পিনে থকা যিটো চেল হয় তাক হাইপোফাইচিছ বুলি কোৱা হয় আৰু তাৰ পৰা পিছত ৰেডিকেল আৰু ৰুট কেপ ওলায় অ'কে ইয়াতে চালে বেছি ভালকৈ গম পাবা চ' প্ৰথমতে এগৰ ষ্টেটত থাকে দেন সি 2 চেল ষ্টেটলৈ ট্ৰান্সফৰ্ম হয় দেন 2 চেলৰ পৰা অক্টেণ্ট 8 চেল ষ্টেটলৈ ট্ৰান্সফৰ্ম হয় দেন গ্ল'বিউলাৰ হয় দেন ট্ৰাইংগল দেন হাৰ্ট শ্বেপেড দেন টৰ্পেডো আৰু দেন উই গেট দ্য ফাইনেল মেচিয়ৰ এম্ব্ৰায়ো অ'কে আৰু ইয়াতে এতিয়া যে মই ক'লোঁ 8 চেল ষ্ট্ৰাকচাৰ ফৰ্ম কৰে সেই 8 চেল ষ্ট্ৰাকচাৰটো ইয়াতে 4টাই দেখাইছে কাৰণ এইটো 2D প্লেনত আছে কাৰণে কিন্তু 3D ষ্ট্ৰাকচাৰটো চালে গম পাবা যে সি কেনেকুৱা ধৰণৰ 8 চেল ষ্ট্ৰাকচাৰ হয় এতিয়া সেই 8 চেলৰ 4টা চেল চালাজাল এণ্ডৰ পিনে থাকে 4টা চেল মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে থাকে যোনকেইটা চালাজাল এণ্ডৰ পিনে থাকে সিহঁতক এপিবেচেল চেলছ বুলি কয় অ'কে আৰু যিকেইটা মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে থাকে সিহঁতক হাইপোবেচেল চেলছ বুলি কোৱা হয় এপিবেচেল চেলৰ পৰা কটিলেডন দুটা ওলায় আৰু প্লিমিউলটো ওলায় অ'কে আৰু হাইপোবেচেল চেলৰ পৰা হাইপোকোটাইলডাল ওলায় অ'কে ঠিক আছে চ' এইখিনি আছিলে about the development of embryo in dicot আৰু ইয়াতে চোৱা ইয়াতে দুটাকে কটিলেডন আছে এইটো এটা কটিলেডন এণ্ড দিছ ইজ এনাডাৰ কটিলেডন কাৰণ ডাইকট হয়নে মানে ডাই মিনছ 2 চ' দুটা কটিলেডন থাকে ইয়াতে চোৱা চালে ভালকৈ গম পাবা যে এইটো এটা চিড আছিলে অ'কে হয়নে ইনিচিয়েলি এইটো চিড দেন তাৰ পৰা লাহে লাহে ৰেডিকেল ডেভেলপ হ'ল অ'কে আৰু ৰেডিকেলৰ পৰা দেন ৰুটছবোৰ ডেভেলপ হ'ব দেন আৰু ৰেডিকেলডাল ইনংগেট হৈ এই ৰুটছ ফৰ্ম কৰিলে ৰেডিকেলে তাৰপিছত তোমাৰ চিড আৰু চিড কোডটো লাহে লাহে এনেকৈ এৰি যাব ধৰিলে আৰু তাৰ ভিতৰৰ কটিলেডনছকেইটাও ডেভেলপ হ'ব ধৰিলে ডেভেলপ হৈ পেলাই এই দুটা হোৱাইট কালাৰ ষ্ট্ৰাকচাৰটো দেখিছা এই দুটা কটিলেডন হয় এই কটিলেডনৰ ওপৰত এইখিনিত প্লিমিউলটো থাকে এই প্লিমিউলৰ পৰা কি হয় এই ট্ৰু লিভছবোৰ ওলায় দিজ আৰ দি ট্ৰু লিভছ অ'কে এইখিনি শ্বুট এইখিনিৰ পৰা এইখিনিলৈ শ্বুট আৰু এইখিনিৰ পৰা এইখিনিলৈ ৰুট হয়নে আৰু সেই ৰুটটো ডেভেলপ হয় ফ্ৰম ৰেডিকেল আণ্ডাৰ দি গ্ৰাউণ্ড এতিয়া এটা যদি ৰিয়েল চিড এটা আমি এক্সাম্পল চাওঁ তেতিয়া দেখা পাম যে এনেকুৱা ধৰণৰ হয় য'ত দেখিছা ইয়াতে এটা কটিলেডন ইয়াতে এইকেইটা কটিলেডন থাকে চিডটোৰ পৰা ওলাই আছে সেইটোৰ পৰা দেন শ্বুট ফৰ্ম হ'ব আৰু এটা চাইডে ৰুটছবোৰ ওলাই আছে প্ৰাইমেৰী ৰুটছ ছেকেণ্ডেৰী ৰুটছ য'ৰ পৰা ৰুটছবোৰ ফৰ্ম হ'ব অ'কে আৰু যদি এনেকৈ চাব বিচাৰোঁ আমি লাইভ এক্সাম্পল এটা লৈ পেলাই চ' ইয়াতে চোৱা এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ পাবা এইটো মই এতিয়া বুজাই আছোঁ ষ্ট্ৰাকচাৰ অফ ডাইকট এম্ব্ৰায়ত এইখিনি বস্তু বুজাম এটা টিপিকেল ডাইকট এম্ব্ৰায়ৰ এডাল এম্ব্ৰায়নেল এক্সিছ থাকে অ'কে এইডাল এই গোটেই এণ্টায়াৰডালক এম্ব্ৰায়নেল এক্সিছ বুলি কোৱা হয় এইডালক এম্ব্ৰায়নেল এক্সিছ বুলি কোৱা হয় অ'কে এম্ব্ৰায়নেল এক্সিছ থাকে এম্ব্ৰায়নেল এক্সিছ আৰু কটিলেডনছ থাকে অ'কে এতিয়া এই কটিলেডনছৰ যিখিনি ওপৰৰ পাৰ্ট হয় ওপৰৰ পৰ্চন সেইখিনিক কি বুলি কোৱা হয় এপিকোটাইল বুলি কোৱা হয় আৰু এপিকোটাইলৰ টাৰ্মিনেল যিটো পইণ্ট হয় সেইটোক কি বুলি কোৱা হয় প্লিমিউল বুলি কোৱা হয় আৰু তাৰ পৰা এনেকুৱা ধৰণৰ ট্ৰু লিভছবোৰ মানে শ্বুটটো তাৰ পৰা ইমাৰ্জ হয় ডেভেলপ হয় ঠিক আছে আৰু কটিলেডনৰ যিখিনি তলৰ পাৰ্ট হয় সেইখিনি কি বুলি কোৱা হয় হাইপোকোটাইল বুলি কোৱা হয় মনত ৰাখিবা কটিলেডনৰ ওপৰৰ পাৰ্টখিনিক এপিকোটাইল আৰু কটিলেডনৰ তলৰ পাৰ্টখিনিক হাইপোকোটাইল বুলি কোৱা হয় আৰু এই হাইপোকোটাইলৰ যিটো এণ্ড টাৰ্মিনেল আছে সেইটোক ৰেডিকেল বুলি কোৱা হয় আৰু সেই ৰেডিকেলৰ পৰাই দেন আমাৰ এই ৰুটছবোৰ ডেভেলপ হয় অ'কে চ' এইটো হ'ল ষ্ট্ৰাকচাৰ অফ ডাইকট এম্ব্ৰায়ো ইয়াত লিখাই আছে যে ইয়াত এম্ব্ৰায়নেল এক্সিছ এণ্ড কটিলেডনছ থাকে এম্ব্ৰায়নেল এক্সিছ এবাভ দ্য কটিলেডনছ ইজ ন'ন এজ এপিকোটাইল আৰু তাৰ যিটো টাৰ্মিনেল পাৰ্ট সেইটো প্লিমিউল বুলি কোৱা হয় আৰু প্লিমিউলৰ পৰাই শ্বুটটো ওলায় প্লিমিউলটোক শ্বুট মেৰিষ্টেম বুলি কয় সেইকাৰণে অ'কে আৰু যিটো তাৰ কটিলেডনৰ তলৰ পাৰ্ট সেইখিনিক হাইপোকোটাইল কয় আৰু তাৰ যিটো টাৰ্মিনেল পইণ্ট এইটোক ৰেডিকেল কয় আৰু ৰেডিকেলৰ পৰা আমাৰ ৰুটছবোৰ ওলায় সেইকাৰণে ৰেডিকেলক ৰুট মেৰিষ্টেম বুলি কয় ৰেডিকেলক সেইকাৰণে ৰুট মেৰিষ্টেম কয় আৰু প্লিমিউলক শ্বুট মেৰিষ্টেম কয় আৰু লগতে ইয়াতে ৰুটছবিলাকৰ কেপো থাকে কিছুমান কভাৰ থাকে ৰুট টিপটো কভাৰ্ড হৈ থাকে আৰু সেই কভাৰটোক সেইটোক কি বুলি কোৱা হয় কেলিপ্ট্ৰা বুলি কোৱা হয় ঠিক আছে এইখিনি আছিল এবাউট ডাইকট এম্ব্ৰায়ো এতিয়া আমি চাম মনোকট এম্ব্ৰায়ো ডেভেলপমেণ্টটো কি ধৰণে হয় চ' মনোকট এম্ব্ৰায়ো ডেভেলপমেণ্টটো অকণমান চামৱাট
ডিফাৰেণ্ট কাইণ্ড অফ হয় ডাইকটতকৈ ইয়াতে কি হয় ফাৰ্ষ্ট যিটো জাইগোট থাকে বা উস্পৰ যিটো থাকে সেইটোৰ ডিভিজন হয় ঠিক আছে ডিভিজন হৈ পেলাই সি দুটা সেল ফৰ্ম কৰে এটা সেলক সিমিলাৰলি এই সাসপেন্সাৰ সেল বুলি কোৱা হয় আৰু আনটো সেলক আমাৰ এমব্ৰায়ো সেল বুলি কোৱা হয় ওকে এটা সাসপেন্সাৰ সেল টুৱাৰ্ডছ দি মাইক্ৰোপাইলাৰ এণ্ড আৰু এটা এমব্ৰায়ো সেল টুৱাৰ্ডছ দি চালাজেল এণ্ড এতিয়া যেটো সাসপেন্সাৰ সেল হয় হি সিমিলাৰ হস্টেৰিয়ামৰ নিচিনাকৈ ফাংচন কৰে আৰু যেটো টাৰ্মিনেল ইয়াতে যেটো এমব্ৰায়ো সেল হয় সেই এমব্ৰায়ো সেলটোৰ আকৌ ফাৰ্ডাৰ ডিভিজন হৈ পেলাই হি এটা মিডল সেল ফৰ্ম কৰে মিডল সেল এটা ফৰ্ম কৰে আৰু এটা হি টাৰ্মিনেল সেল ফৰ্ম কৰে ওকে সেই যেটো টাৰ্মিনেল সেল হয় সেই টাৰ্মিনেল সেলটোৰ পৰা আকৌ এটা সিঙ্গল কটিলেডন আৰু প্লিমিউল এই দুটা বস্তু ডেভেলপ হয় ঠিক আছে টাৰ্মিনেল সেলটোৰ পৰা এই প্লিমিউল আৰু কটিলেডনটো ডেভেলপ হয় আৰু মনোকট বিলাকৰ ক্ষেত্ৰত সিঙ্গল কটিলেডনটো কি বুলি কোৱা হয় এটা টাৰ্ম আছে তাৰ স্কুটেলাম বুলি কয় ঠিক আছে আৰু কিছুমান মনোকটত কি হয় এই সেকেন্ড যেটো হেৰি থাকে লাইক কটিলেডন থাকে তাৰ কিছুমান ৰেমনেন্টস কিছুমান থাকি যায় মানে সিন হিচাপে সো ৰিমেইনছ হিচাপে থাকে আৰু সেই ৰিমেইনছ বিলাকক সেকেন্ড কটিলেডনৰ ৰিমেইনছ বিলাকক কি বুলি কোৱা হয় এপিব্লাষ্ট বুলি কোৱা হয় কিন্তু ইয়াতে সেকেন্ড কটিলেডনটো ডেভেলপ নহয় কিন্তু কাৰণ ই মনোকট হয় তাৰ সিঙ্গলে থাকে এটা হয়তো বহুত মানে নেগলিজিবল এমাউন্ট অফ কটিলেডন প্ৰেজেন্ট থাকিব পাৰে আৰু হেতু কি বুলি কয় এপিব্লাষ্ট বুলি কোৱা হয় ওকে আৰু ইয়াৰ যে ডিভাইড হৈ পেলাই যে এটা টাৰ্মিনেল সেল হৈছিল আৰু এটা মিডল সেল হৈছিল টাৰ্মিনেল সেলটোৰ পৰা আমি কি পালো প্লিমিউল আৰু কটিলেডন পালো আৰু মিডল সেল যেটো আছিল সেই মিডল সেলটোৰ পৰা আমি কি পাওঁ হাইপোকটাইল এণ্ড ৰেডিকেল পাওঁ ঠিক আছে মিডল সেলৰ পৰা হাইপোকটাইল এণ্ড ৰেডিকেল ডেভেলপ হয় মনত ৰাখিবা ডাইকট বিলাকৰ ক্ষেত্ৰত এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় ডাইকট বিলাকৰ ক্ষেত্ৰত সাসপেন্সাৰ সেলৰ টাৰ্মিনেল সেলৰ পৰা হাইপোকটাইল ৰেডিকেল ডেভেলপ হয় আৰু মনোকট বিলাকৰ ক্ষেত্ৰত এমব্ৰায়ো সেলৰ মিডল সেলৰ পৰা হাইপোকটাইল আৰু ৰেডিকেল ডেভেলপ হয় আৰু মনোকট বিলাকত কি হয় ৰেডিকেল আৰু প্ৰিমিউল এই দুইটাই ৰুট মেৰিস্টেম শুট মেৰিস্টেম কিছুমান কভাৰ কিছুমানৰে হিহতে কভাৰ্ড হৈ থাকে কিছুমান শীটস কিছুমানৰে কভাৰ্ড হৈ থাকে এক্সট্ৰা লেয়াৰ এটাৰে তো ৰেডিকেলক যেটো লেয়াৰে কভাৰ কৰে হেতু কি কোৱা হয় কলিঅৰাইজা বুলি কোৱা হয় আৰু প্ৰিমিউলক যেটো স্ট্ৰাকচাৰে কভাৰ কৰি থাকে হেতু কি বুলি কোৱা হয় কলিঅপটাইল বুলি কোৱা হয় ওকে সো ইয়াতে ৰুট মেৰিস্টেম শুট মেৰিস্টেমৰ এটা কভাৰ থাকে ইন কেস অফ মনোকটস ইয়াৰ স্ট্ৰাকচাৰটো চাবলৈ গ'লে এনেকুৱা ধৰণৰে হয় য'ত ধৰা এটা এনেকুৱা সিঙ্গল কটিলেডন এটা থাকে এনেকুৱা ধৰণৰ সিঙ্গল কটিলেডন থাকে যাক কি বুলি কয় স্কুটেলাম বুলি কোৱা হয় ঠিক আছে আৰু লগতে যেনিবা মই এটা আঁকি দিছোঁ ওকে এটো ধৰা এটা কটিলেডন এটো প্লিমিউল এখিনিৰ পৰা কি ওলাব আমাৰ ট্ৰু লিভছ ওলাব হয়নে এখিনিৰ পৰা যেনিবা আমাৰ ট্ৰু লিভছ ওলাল আৰু হেৰি নিচিনাই সিমিলাৰলি যেখিনি তোমাৰ কটিলেডনৰ ওপৰৰ পোৰ্শন থাকে সেইখিনি সেম এপিকটাইল বুলি কোৱা হয় আৰু কটিলেডনৰ তলৰ পোৰ্শনখিনি হাইপোকটাইল বুলি কোৱা হয় ডাইকটৰ নিচিনা সেম আৰু হাইপোকটাইলৰ ৰেডিকেলৰ পৰা ৰুটছবোৰ ওলায় হয়নে ৰুটছবোৰ ওলায় ঠিক আছে আৰু সেই ৰেডিকেলৰ কভাৰটো কি বুলি কোৱা হয় হি এটা শীট এটাৰ ভিতৰত এনক্লোজ হৈ থাকে তাক কি বুলি কয় কলিঅৰাইজা বুলি কয় আৰু ইন কেস অফ প্লিমিউল কভাৰ হৈ থকা শীটটোক কলিঅপটাইল বুলি কোৱা হয় আৰু ইয়াতে এই সেকেন্ড কটিলেডনৰ কিছুমান ৰেমনেন্টস কিছুমানো থাকি যায় যাক এপিব্লাষ্ট বুলি কয় ওকে সো এটো হল মনোকট এমব্ৰায়ৰ স্ট্ৰাকচাৰ ঠিক আছে আই হোপ মনত থাকিব তোমালোকৰ মনোকট এমব্ৰায়ত অকল সিঙ্গল কটিলেডন থাকে আৰু ডাইকট এমব্ৰায়ত দুটা কটিলেডন থাকে ঠিক আছে সো এখিনি আছিল আমাৰ আজিৰ ক্লাছটোৰ বিষয় ইয়াত আমি আজি কি পঢ়িলো এন্ডোস্পাৰ্মৰ ডেভেলপমেন্টৰ কথা পঢ়িলো এন্ডোস্পাৰ্মটো তাৰ সেলিয়েন্ট ফিচাৰ্ছবোৰ কি ফাংচনছবোৰ কি প্লাস লগতে তাৰ টাইপছ কেটা আছে কিনি পঢ়িলো এন্ড দেন আমি এমব্ৰায়ৰ কথা পঢ়িলো এবাউট ডাইকট এমব্ৰায়ো আৰু এবাউট মনোকট এমব্ৰায়ো ইহঁতৰ ডেভেলপমেন্ট আৰু স্ট্ৰাকচাৰ ঠিক আছে ইয়াৰ নেক্সট ক্লাছ কেটাত আমি ইয়াৰে নেক্সট পাৰ্টখিনি যিখিনি ডেভেলপমেন্ট অফ ফ্ৰুট ডেভেলপমেন্ট অফ সিড সেই বস্তুখিনি আমি পঢ়িম ওকে সো তাৰ আগতে
মই এইখিনি কথা কণ্টিনিউ কৰিব বিচাৰিছোঁ আমাৰ এপটো তোমালোকে যেতিয়া এবাৰ ইনষ্টল কৰি ল'বা তাৰপিছত যেতিয়া তাত লগইন কৰিবা লগইন কৰাৰ লগে লগে তোমালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ এটা দেখিবা এনেকুৱা হোম পেজখন দেখিবা এই হোম পেজখনত দেখিছা তোমালোকে চাগে স্ক্ৰীনত যেন ক্লাছ 9, 10, 11, 12ৰ কোৰ্চেছবোৰ দিয়া আছে চ' ইয়াতে তোমালোকৰ নিজৰ কনভিনিয়েঞ্চ মতে তোমালোকে যোনটো ক্লাছৰ কোৰ্চ চিলেক্ট কৰিব বিচাৰা সেই ক্লাছটোত ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ লগে লগে তোমালোকে এনেকৈ প্ৰত্যেকটো ক্লাছৰে ছাবজেক্টছবোৰ পাই যাবা যেনেকৈ ফৰ এক্সাম্পল ধৰা ক্লাছ 12ত ইয়াতে দেখিছা ফিজিক্স কেমিষ্ট্ৰি বায়' মেথছ গোটেইখিনি আছে লগতে এটা কম্বো কোৰ্চ এটাও আছে য'ত এই 4টা ছাবজেক্ট একেলগে তোমালোকে ল'ব পাৰা বা ছিংগলকৈও তোমালোকে ইয়াতে ল'ব পাৰা চ' তোমালোকক যিটো ক্লাছৰ যিটো ছাবজেক্ট লাগে সেই ছাবজেক্টৰ এগেইনষ্টতে তোমালোকে এনৰোল কৰিব পাৰা অ'কে আৰু ইয়াতে আমি এডুকেশ্যনৰ ফালৰ পৰা প্ৰত্যেকটো ক্লাছৰ প্ৰত্যেকটো চেপ্টাৰৰ নোটছ মাইণ্ড মেপ বা NCERT সলিউশ্যনছবিলাক NCERT এক্সাম্পলাৰৰ সলিউশ্যনছখিনি বা প্লাছ লগতে MCQছবোৰ এলং উইথ দেয়াৰ এক্সপ্লেনেশ্যনছ এই গোটেইখিনি আটাইবোৰ বস্তু তোমালোকে এই ছেইম প্লেটফৰ্মটোৰ পৰা তোমালোকে ল'ব পাৰা গোটেইখিনি বস্তু একেটা প্লেটফৰ্মতে তোমালোকে পাই যাবা ফৰ এক্সাম্পল মই বায়'লজি কথাটোৱে কৈ দিওঁ বায়'লজি কণ্টেণ্টৰ বিষয়ে দেখিছা এনেকুৱা এই 3খন উইণ্ড' তোমালোকে যদি ক্লাছ 12 বায়'লজিত সিলেক্ট কৰা তেতিয়াহ'লে দেখিবা ইয়াতে এনেকুৱা 3টা টেব থাকে এটা অভাৰভিউ টেব কণ্টেণ্ট টেব ডেমো টেব তাৰে কণ্টেণ্টত গৈ তোমালোকে চাব পাৰা আমাৰ মেটেৰিয়েলখিনি কেনেকুৱা ধৰণৰ কি আছে চ' তাতে তোমালোকে গৈ পেলাই এবাৰ চেক কৰিব পাৰা এণ্ড যদি তোমালোকে কিবা ডেমো চাব বিচাৰা কিবা ক্লাছৰ বা নোটছৰ সেইখিনি চাব বিচাৰিলে তোমালোকে ডেমো টেবটোত গৈ ক্লিক কৰিলে সেই ডেমোখিনি চাব পাৰা আৰু তাৰপিছত যদি তোমালোকে আমাৰ কোৰ্চটো ল'ব বিচাৰা তেনেহ'লে অভাৰভিউ যিটো টেব আছে অভাৰভিউ টেবটোত ক্লিক কৰিলে দেখিবা তলত এনেকৈ আমাৰ কোৰ্চটো ইনিচিয়েলি 999 ৰুপিজৰ আছিলে কিন্তু এতিয়া ডিছকাউণ্টত অনলি 299 ৰুপিজত তোমালোকে ল'ব পাৰা চ' তাৰ কাৰণে তোমালোকে নিজৰ কনভিনিয়েঞ্চ একৰ্ডিংলি বাই নাও বা বাই উইথ EMI চুজ কৰিব পাৰা এণ্ড উইথ দিছ তোমালোকে এটা ওৱান ষ্টপ লাৰ্ণিং সলিউশ্যন এটা এচিভ কৰিব পাৰা উইথ আৰ এডুকেশ্যন একাডেমিক এপ আৰু ইয়াৰ বাহিৰে যদি তোমালোকৰ আৰু কিবা কুৱেৰিজ থাকে ৰিগাৰ্ডিং এনৰোলমেণ্ট তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰটো তোমালোকে কণ্টেক্ট কৰিব পাৰা চ' আমাৰ আজিৰ ক্লাছটো ইমানতে আছিলে যদি তোমালোকৰ কিবা কনফিউজন আছে ডাউটছ আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু যদি তোমালোকে আমাৰ কণ্টেণ্টখিনি ভাল পাইছা যদি বুজি পাইছা তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক আৰু যিমান পাৰা নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ আগলৈ আৰু ভিডিঅ'ছ কিছুমান ল'ব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে থেংক ইউ